পিঠা কাপোৰ বিক্ৰী কৰি পুত্ৰক পঢ়াইছিল। গায়ন বায়নেৰে ভৈৰৱক আদৰি আনিলে গাঁওবাসীয়ে। তিতাবৰৰ দেওঘৰীয়া গাঁৱৰ ৩০০ বছৰীয়া ইতিহাসৰ প্ৰথমজন ডক্টৰেট ডিগ্ৰী লাভ কৰা ভৈৰৱ গগৈক লৈ গৌৰৱান্বিত গাঁওবাসী। তিতাবৰৰ এইখন গাঁৱত আজি উৎসৱমুখৰ পৰিৱেশ। ভৈৰৱ গগৈক ৰাইজে আদৰি আনিলে ঢোলে ডগৰে গায়ন বায়নেৰে। দিন হাজিৰা কৰা পিতৃ আৰু পিঠাপনা বিক্ৰী কৰা মাতৃয়ে পুত্ৰক বহু কষ্টৰে পঢ়াইছিল। অতি কষ্টৰে পঢ়ি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিলে জিতুমণি গগৈ আৰু বিমান গগৈৰ পুত্ৰ ভৈৰৱ গগৈয়ে। মই ল'ৰাৰ লগত বহুত কষ্ট কৰিছোঁ। ধৰি লওক আপোনাৰ খেতিৰ দিনত খেতি কৰোঁ আৰু খেতি কৰিলে মানে মই বিহু আহিলে পিঠা বিকি ল'ৰাক মই পঢ়াওঁ। তেনেকৈ মই ল'ৰাক পঢ়াইছিলোঁ আৰু ল'ৰা মানে পঢ়াৰ প্ৰতি মই পঢ়া সময়ত ইমান বহি নাথাকোঁ। মই বাহিৰে কাম কৰি ফুৰোঁ, তাঁত বৈ কাপোৰ বিকি মই সেইদৰে ল'ৰাক পঢ়াইছিলোঁ। ক্লাছ ল'বলৈ কোনো সুবিধা নাই। দেউতাকৰ খেতিয়ে কোনোমতে হয় আৰু হাজিৰা কৰিবলৈ যায়। তেনেকৈ মোৰ ভাল লাগিছে। মোক আমনি নকৰে। মোৰ মাত্ৰ শুন পঢ় এতিয়া কওঁ, কিতাপৰ ওচৰতে বহি থাকে। সেইকাৰণে আনন্দ মোৰ যে পঢ়িবলৈ এবাৰে ক'ব লাগে, বাৰে কৈ থাকিব নালাগে। মই সিমানেই সুখী হৈছোঁ। উৰুষা পজাৰ পৰা সপোনৰ জয়গান জুয়ে পুৰা সোণ হৈ জিলিকিল এই সন্তান। বৃহত্তৰ দেওঘৰীয়াবাসীৰ ৰাইজ গাঁওখন কিন্তু বিশেষভাৱে খেতি পথাৰৰ লগতে জড়িত আছিলে। শিক্ষা বিভাগত আজি 50 বছৰ আগতো BA BSc কৰা মানুহ আছিলে, কিন্তু উচ্চ শিক্ষিত প্ৰদান লাভ কৰা নাছিলে। কিন্তু প্ৰথমজন ব্যক্তি ভৈৰৱ গগৈ হৈছে, তাৰ কাৰণে ভৈৰৱ গগৈ। আৰু আজি শিক্ষাৰ যি ব্যৱস্থাৰ, এই ব্যৱস্থাৰ যোগেদি 100জন ভৈৰৱ গগৈ নিচিনা আমি বিচাৰিছোঁ। ভৈৰৱ গগৈ আদৰ্শ লগ সকলো গাঁৱৰ ৰাইজে, প্ৰত্যেক ঘৰৰ মানুহৰ, প্ৰত্যেক ঘৰৰ ছাত্ৰ ছাত্ৰীৰে ভৈৰৱ গগৈ নীতি আদৰ্শৰে। আৰু এই ভৈৰৱ গগৈৰে গাঁৱৰ কোনোখন তোলনি বিয়া, বৰ বিয়া, দহা সকাম একো এৰা নাছিলে। 12টা বজালৈকেও থাকে। তাৰপাছত কিন্তু 4টা বজালৈকে তেখেতে শিক্ষাদান কৰে ঘৰত। তাৰপাছত ৰাতিপুৱা শুই উঠি মুখ হাত ধুই গা পা ধুই ভাত খাই কলেজ বা স্কুললৈ গৈছিলে। লগতে এটা কথা ক'ব বিচাৰোঁ, আমাৰ স্থানীয় 681 নং দেওঘৰীয়া প্ৰাথমিক বিদ্যালয় শিক্ষাগুৰুসকলক আমি ধন্যবাদ দিম। তাৰ কাৰণে এজন ভৈৰৱ গগৈ। পথাৰ শ্যামগড় চাপেপ শ্যাম স্কুলৰ শিক্ষাগুৰুসকলক ধন্যবাদ দিছোঁ। নন্দনন শইকীয়া মহাবিদ্যালয়ৰ উচ্চ শিক্ষাগুৰুসকলক ধন্যবাদ দিম। লগতে উচ্চ শিক্ষিত লাভ কৰিবলৈ যোৱা বড়োলেণ্ডে হওক, শিলচৰৰ সকলো শিক্ষাগুৰুসকলক আমি দেওঘৰীয়াবাসী ৰাইজৰ হৈ তেখেতলোকক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাঁওবাসীয়ে এই যি আদৰণি জনাইছে সেইবাবে ধন্যবাদ জনাইছোঁ। ইমানখিনি যোগ্য হ'ব পৰা নাই আৰু ইমানখিনি পাত্ৰও নহয়, তথাপিও তেওঁলোকে যি আদৰণি জনাইছে মই সাদৰেৰে গ্ৰহণ কৰিছোঁ। ডিগ্ৰীটো পাই ভালেই লাগিছে। মোৰ শৈক্ষিক জীৱনটো LP স্কুল এই ওচৰৰ আমাৰ 681 নং দেওঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ হৈছিলে। ME স্কুল মোৰ চাপেপশ্যাম ME স্কুল, তাৰপৰা হাইস্কুল তিতাবৰ টাউন হাইস্কুল, গ্ৰেজুৱেশ্যন নন্দনাথ শইকীয়া মহাবিদ্যালয়, তাৰপৰা মাষ্টাৰ ডিগ্ৰী মই আছাম ইউনিভাৰ্চিটি শিলচৰৰ পৰা কৰিছিলোঁ আৰু সদুশেষত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা মই ডক্টৰেট ডিগ্ৰী কৰিছোঁ। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইম 8।